সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যে অসমৰ আৰু এখন জিলাত বিদ্যালয়ৰ যি পাঠদানৰ সময় আছিলে ৰাতিপুৱা 7:30 বজাৰ পৰা সেইটো পৰিৱৰ্তন কৰি 9টা বজাৰ পৰা কৰা হৈছে আৰু কোনটো বিদ্যালয় কিমান সময়ৰ পৰা আৰম্ভ হৈ কিমানলৈকে চলিব লাগিব আৰু কেতিয়াৰ পৰা সেই অৰ্ডাৰটো কাৰ্যকৰী হ'ব সবিহে মই জনাইছোঁ আপোনালোকে চাই থাকিব এটো লিখা আছে চাওক order in cancellation of the earlier order ADU 117/2024 ADU bar dated 13/6/2025 and the greater interest of the students and in view of the normal weather in the district অর্থাৎ 13/6/2025 তাৰিখে তেওঁলোকে এটা অৰ্ডাৰ দিছিলে হেতু ক্যান্সেল কৰা হৈছে আৰু যেহেতু বৰ্তমানৰ যেটো বতৰ হেতু সাধাৰণ অৰ্থাৎ ইমান গৰম নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ বাবে the school timing of following categories of educational institutions under বৰপেটা district is hereby rescheduled and notified as follows বৰপেটা জিলাৰ যি সময়সীমা আছে বিদ্যালয়সমূহৰ চৰকাৰী বেচৰকাৰী সকলোৰে তলত দিয়া ধৰণে পৰিৱৰ্তন কৰা হৈছে লোৱাৰ প্ৰাইমেৰী স্কুল 9টা বজাৰ পৰা 2টা 5 লৈকে চলিব আপাৰ প্ৰাইমেৰী 9টাৰ পৰা 3টা 25 আৰু সেকেন্ডাৰী আৰু হায়াৰ সেকেন্ডাৰী স্কুল 9টা বজাৰ পৰা 3টা 25 লৈকে চলিব Schools should ensure availability of sufficient drinking water facility inside the school premises আৰু বিদ্যালয়সমূহত যাতে খোৱা পানীৰ উপযুক্ত ব্যৱস্থা কৰে তাৰ কাৰণে order দিয়া হৈছে আৰু school should ensure that all fans are functional and all classrooms are properly ventilated আৰু এটো যাতে লক্ষ্য ৰাখে যে সকলো বিলাক যি সিলিং ফ্যান আছে এইবিলাক যাতে কাৰ্যকৰী হৈ থাকে আৰু সকলো ক্লাছৰুমতে ভেন্টিলেটৰ যাতে থাকে This order shall come into force with effect from 25th August 2025 and shall remain operational until further orders আৰু এটো 25 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব অৰ্থাৎ বৰপেটা জিলাৰ সকলো বিদ্যালয় 25 আগষ্ট তাৰিখৰ পৰা 9টা বজাৰ পৰা আৰম্ভ হ'ব আৰু এটো আগতীয়াকৈ দি দিছে 18 তাৰিখে ওলাইছে অৰ্ডাৰটো কিন্তু এটো কাৰ্যকৰী হ'ব 25 তাৰিখৰ পৰা এটো চাব পাৰিছে যে গভৰ্নমেন্ট অফ আসাম অফিস অফ দা ডিস্ট্রিক্ট কমিশনার বৰপেটা তো বৰপেটাৰ জিলা আয়ুক্ত মহোদয়ৰ ফালৰ পৰা এই অৰ্ডাৰখন ওলাইছে তো এতিয়া বৰপেটাৰ যি বিদ্যালয় আছে এটো 9টা বজাৰ পৰা আৰম্ভ হ'ব আৰু যেটো কাৰ্যকৰী হ'ব 25 আগষ্টৰ পৰা থ্যাংক ইউ